কালৰো কাল বিপৰীত কাল হৰিণাই চেলেকিলে বাঘৰ গাল আগতে ঠিক জেগাতে চেলেকি আছিলে কিন্তু লাষ্টত যিটো গালত চিলেকিলে সেই গালখন হৈ গ'ল বাঘৰ বন্ধুসকল থাম্বনেইলখন চাই আপোনালোকে নিশ্চয়কৈ গম পাইছে মই কাৰ বিষয়ে কথাটো ক'ব বিচাৰিছোঁ মানস চলিহা যি মানস চলিহাই বহুতো ক্ষেত্ৰত বহুতো অভিযোগ লৈ বৰ্তমান আদালতত হাজিৰ হ'বলগীয়া এটা পৰিস্থিতি হ'বলগীয়া হৈছে সেই মানস চলিহাৰ বহুতো কুকৰ্ম বৰ্তমান ফাদিল হৈ পৰিছে আৰু সেই কুকৰ্মবোৰ এতিয়া সংবাদ মাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰিছে আলু পিয়াজৰ ব্যৱসায়ৰ নামত ব্যৱসায়ীসকলৰ পৰা ধন সংগ্ৰহ কৰা চাকৰি দিম বুলি বহুতো যুৱক যুৱতীক প্ৰলোভন দি ধন সংগ্ৰহ কৰা আৰু শুনিবলৈ পোৱা মতে অসমৰ বহুকেইখন থানাত তেওঁৰ নামত এটা গোচৰ আছে কাৰোবাক ঠগ কৰা কাৰোবাক প্ৰবঞ্চনা কৰা গতিকে যিগৰাকী ব্যক্তিক ঠগ প্ৰবঞ্চক বুলি বিভিন্ন নামেৰে নামাকৰণ কৰি দিয়া হৈছে সেই মানুহজনক বৰ্তমান সময়ত গ্ৰেপ্তাৰ কৰিছে আপোনালোকে নিশ্চয়কৈ গম পায় বন্ধুসকল গতিকে তেখেতক লৈ পেলাই এতিয়া তদন্ত কৰা হ'ব আৰত থকা যিবোৰ ৰহস্য এই ৰহস্যবোৰ উদ্ঘাটন কৰাৰ এটা তদন্ত চলোৱা হ'ব কিয়নো মানস বৰগোহাঁই বাৰে বাৰে আলফা স্বাধীনে গ্ৰেপ্তাৰ কৰি ৰখা মানস বৰগোহাঁই বাৰে বাৰে মানস চলিহাৰ নাম ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছিল কিয়নো এই যিটো ষড়যন্ত্ৰ আলফাক নিশেষ কৰাৰ যিটো ষড়যন্ত্ৰ গুপ্তচৰ পঠিওৱাৰ যিটো আৰৰ ৰহস্য এই আৰৰ ৰহস্যত মানস চলিহাৰ যথেষ্ট ওতঃপ্ৰোতভাৱে জড়িত আছে বুলি মানস বৰগোহাঁই বাৰে বাৰে কৈ আছিল গতিকে তেখেতৰ এই যিটো মন্তব্য এই মন্তব্যটোত প্ৰকৃততে কিমান সত্যতা আছে এই তদন্তৰ পাছত হয়তো অসমবাসী ৰাইজৰ আগত পোহৰলৈ আহিব আৰু এটা কথা এতিয়া মই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ 100 গৰু মাৰিলে বাঘৰো মৰণ বুলি বুঢ়া লোকে কয় গতিকে আজিৰ দিনটোতেই সেই বাঘটোৰ মৰণৰ দিন আছিল নেকি বন্ধুসকল কিয়নো সেই বাঘ বৰ্তমান সময়ত গড়ালৰ ভিতৰত এটা বিষয়ে কিন্তু মানুহক চিন্তিত হ'বলৈ বাধ্য কৰায় বন্ধুসকল কিয়নো আজিৰ দিনটোত আমাৰ সমাজত শিক্ষিত লোকৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে এতিয়া শিক্ষিত মানুহৰ ভিতৰত মই মানস চলিহাৰ কথাও মই ক'ব বিচাৰোঁ কিয়নো মানস চলিহা এটা শিক্ষাগত অৰ্হতা থকা এজন ব্যক্তি ভাল ধৰণেৰে সমাজৰ লগত ধুনীয়াকৈ কথা বতৰা ক'ব পৰা এজন ব্যক্তি গতিকে তেনেকুৱা মানুহবোৰে যদি এনেকুৱা কুকৰ্মত যদি লিপ্ত হয় তেতিয়াহ'লে এটা কথা চিন্তা কৰক আমাৰ সমাজখন ধ্বংসৰ পথত যাবলৈ আৰু কিমান সময় আছে সেই শিক্ষিত মানুহজনৰে আজি ঠগা প্ৰবঞ্চনা কৰা প্ৰলোভন দি পেলাই মানুহৰ পৰা ধন সংগ্ৰহ কৰা ঠিক এনেকুৱা ধৰণৰ বহুতো মানে অভিযোগ দেখিবলৈ পোৱা গৈছে কল ৰেকৰ্ডিঙেই হওক ভিডিঅ' ফুটেজেই হওক বহু লোকে সংবাদ মাধ্যমৰ আগতো প্ৰচাৰ কৰিছে তেওঁৰ কুকৰ্মৰ বিষয়ে তেওঁৰ স্বভাৱ চৰিত্ৰৰ বিষয়ে আজি তেখেতৰ প্ৰেয়সীগৰাকীয়েও কিছুমান কথা ভিতৰুৱা কথা কিছুমান স্পষ্ট কৰি সংবাদ মাধ্যমৰ আগত প্ৰচাৰ কৰিছে এনেকুৱা ধৰণৰ বহুতো তথ্য বৰ্তমান সংবাদ মাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰি আছে তেতিয়াহ'লে আপুনি চিন্তা কৰি চাওক আমাৰ এই শিক্ষিত সমাজখন কোনফালে গতি কৰি আছে